নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ অসম কঁপাবলৈ সাজু হৈছে লাখ লাখ মিয়া মুছলমান ৰাইজ এতিয়া একত্ৰিত হৈছে সমগ্ৰ ৰাজ্যজুৰি হ'ব তীব্ৰ প্ৰতিবাদ লাখ লাখ মিয়াই কঁপাব ৰাজপথ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৰিব প্ৰতিবাদ সমগ্ৰ অসম কঁপাবলৈ এতিয়া সাজু হৈ পৰিছে ৰাজ্যৰ লাখ লাখ মিয়া মুছলমান ৰাইজ অবৈধ বাংলাদেশী বিচাৰি মিয়াক অত্যাচাৰ চলাইছে হিমন্ত চৰকাৰে মিয়াক টাৰ্গেট কৰি বাংলাদেশী খজুৱা হৈছে আৰু এনেবোৰ কাৰ্য মানি লোৱা নহ'ব মিয়া হৈছে অসমীয়াৰ অংগ আৰু এই মিয়াক এতিয়া হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে ৰাতি 12টা বজাত গৈ স্বদেশীক বিদেশী কৰিছে পুলিচে মিয়াই কেতিয়াও বাংলাদেশীক ঠাই নিদিয়ে মিয়াই বাংলাদেশীক খেদিব সকলো মিয়া বাংলাদেশী নহয় বাংলাদেশীক খেদক মিয়াক নহয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে হুংকাৰ বাংলাদেশীৰ নামত মিয়াক হাৰাশাস্তি নকৰিব বিজেপি চৰকাৰে হিমন্ত চৰকাৰৰ বিৰুদ্ধে হুংকাৰ মিয়া পৰিষদৰ সভাপতি এম আব্দুল বাটেনৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ পদ এৰক হিমন্ত বিশ্ব শৰ্মাই পুলিচে নিৰাপত্তা দিব নোৱাৰে আশ্ৰয় লৈছে এতিয়া অস্ত্ৰৰ চৰকাৰে হিমন্ত চৰকাৰৰ দিনত নিজেই নিজক নিৰাপত্তা দিয়াৰ অৱস্থা আহি পৰিছে অসমৰ ৰাইজৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মাই 24 ঘণ্টাৰ মুখ্যমন্ত্ৰীৰ আসন এৰি দিয়ক গৃহ বিভাগৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিমন্ত চৰকাৰে মাৰণাস্ত্ৰৰ লাইসেন্স দিম বুলি ঘোষণা কৰাৰ পিছতে হৰপ হৈ পৰিছে বিধায়ক অখিল গগৈ 24 ঘণ্টাৰ ভিতৰত নিজৰ বিফলতা স্বীকাৰ কৰি পদত্যাগ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে হিমন্তই বুজাই দিছে ভাৰত ৰাষ্ট্ৰই আমাক নিৰাপত্তা দিব নোৱাৰে মুখ্যমন্ত্ৰী হৈ থকাৰ কোনো ধৰণৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে বিদেশীৰ সমস্যা কেতিয়াও সমাধান নকৰে আৰু বিজেপিয়ে বিদেশীৰ সমস্যা বৃদ্ধিহে কৰি আছে হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ বিধানসভা নিৰ্বাচন জিকিব বিচাৰিছে বিজেপিয়ে বিদেশী বিতৰণৰ নামত নাটক কৰিছে বিজেপি চৰকাৰে পুলিচক ব্যৱহাৰ মুছলমানক ভীতিগ্ৰস্ত কৰিছে আৰু হিন্দুক উত্তেজিত কৰিছে সংবাদমেল পাতি বিস্ফোৰক অভিযোগ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে বিধায়ক অখিল গগৈৰ বিস্ফোৰণ সংখ্যালঘুক ব্লেকমেইলিং কৰিছে হিমন্ত চৰকাৰে 2026 চনৰ নিৰ্বাচনৰ ভিত্তিত এনেবোৰ কাৰ্য কৰি আছে হিমন্তই বিজেপি চৰকাৰে মুছলমানক ভীতিগ্ৰস্ত কৰিছে আৰু হিন্দুক উত্তেজিত কৰিছে 26ৰ বিধানসভা নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বলৈকে ব্লেকমেইলিং কৰিছে হিমন্ত চৰকাৰে বিজেপিয়ে বিদেশীৰ সমস্যা কেতিয়াও সমাধান নকৰে বৰংচ বিদেশীৰ সমস্যা বৰ্ষাইহে আছে মুছলমান মানুহ যতে ততে ধৰে মাৰপিট কৰে মুছলমানক অত্যাচাৰ কৰি আহিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বিদেশী খেতাত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ চৰম ব্যৰ্থ হিন্দু মুছলমানৰ ৰাজনীতি কৰি 26ৰ বিধানসভা নিৰ্বাচন জিকিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ মানুহক শান্তিত থকাটো নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাই মাৰণাস্ত্ৰ তুলি দি অস্থিৰ কৰি তুলিব বিচাৰিছে সমগ্ৰ ৰাজ্য হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হৰপ আমচু অসমৰ মানুহক শান্তিত থকাটো নিবিচাৰে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ হাতত কাগজ কলম তুলি দিয়াৰ সলনি মাৰণাস্ত্ৰ তুলি দিব বিচাৰিছে হিমন্ত চৰকাৰে মানুহৰ হাতত মাৰণাস্ত্ৰৰ লাইসেন্স দিম বুলি কোৱা প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনতাক নিৰাপত্তা দিয়াত চৰকাৰ বিফল নিজেই মানি লৈছে হিমন্ত চৰকাৰে মুছলমান অধ্যুষিত অঞ্চলবোৰত কিয় টাৰ্গেট কৰিছে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মাজত সংঘাতৰ সৃষ্টি কৰি অসমখন অস্থিৰ কৰি তুলিব বিচাৰিছে হিমন্তই মাৰণাস্ত্ৰ নহয় মানুহৰ হাতত কলম দিয়ক বিজেপি চৰকাৰে মানুহক অৰ্থনৈতিকভাৱে সবল কৰক শিক্ষিত কৰক মানুহক চৰকাৰে হিমন্ত চৰকাৰে অস্ত্ৰৰ লাইসেন্স দিম বুলি কোৱাৰ পাছতে গৰজি উঠিল আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই কেৱল মিয়া মুছলমান ৰাইজকহে টাৰ্গেট কৰে প্ৰকৃত ভাৰতীয় নাগৰিকক বাংলাদেশী সজাই হাৰাশাস্তি কৰি আছে হিমন্ত চৰকাৰে আৰু এইদৰে হৰপ হৈ পৰিছে ৰেজাউল কৰিম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আন এটা ব্ৰেকিং নিউজ শৃংখল চলিখাক নাকি লগক উজনি অসম শৃংখল চলিখাৰ পৈতৃক সম্পত্তি নহয় উজনি অসম শৃংখল চলিখাৰ নহয় শৃংখল চলিখাক শীঘ্ৰেই নাকি লগক চৰকাৰে
যথে মথে মুছলমানক টাৰ্গেট কৰিলে হ'ব বৃহৎ গণতান্ত্ৰিক প্ৰতিবাদ বিদেশী খেদাৰ দায়িত্ব তথাকথিত জাতীয়তাবাদী শৃংখল চলিখাক দিয়া হোৱা নাই বিদেশীৰ নামত স্বদেশীক হাৰাশাস্তি কোনো কাৰণত সহ্য কৰা নহ'ব এইবোৰ কাৰ্য বন্ধ হ'ব লাগিব বিদেশী খেদাৰ দায়িত্ব চৰকাৰৰ শৃংখল কোন যে যোৰহাটৰ পৰা মুছলমানক উৎখাত কৰিব শীঘ্ৰেই শৃংখল চলিখাক গ্ৰেপ্তাৰ কৰক চৰকাৰে অন্যথা হ'ব ভয়ংকৰ প্ৰতিবাদ শৃংখল চলিখা সন্দৰ্ভত বিস্ফোৰক মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ উজনি অসম শৃংখল চলিখাৰ পৈতৃক সম্পত্তি নকয় বুলি মন্তব্য সংখ্যালঘু সংগঠনৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইছ্যু ডাইভাৰ্ট কৰিবলৈ অত্যাচাৰ কৰা হয় মিয়া মুছলমান ৰাইজক মিয়াক অত্যাচাৰ কৰিলে ভোটৰ সুবিধা হয় বিজেপি চৰকাৰৰ সেয়েহে মিয়াক অত্যাচাৰ কৰে অবৈধ বাংলাদেশীক বিচৰাৰ নামত হাৰাশাস্তি কৰা হৈছে মুছলমানক মিয়াক ভয়ৰ মাজত ৰাখিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মিয়াৰ ওপৰত শোষণ চলালে ভোট লাভৰ বাবে সুবিধা হয় হিমন্ত বিশ্ব শৰ্মাৰ বাবে মিয়াক অত্যাচাৰ কৰিলে ভোটৰ সুবিধা হয় বিজেপিৰ সেয়েহে মিয়াক অত্যাচাৰ কৰে ইছ্যু ডাইভাৰ্ট কৰিবলৈ অত্যাচাৰ কৰা হৈছে অসমৰ মিয়া মুছলমান ৰাইজক বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ ৰাজনৈতিক লাভালাভৰ বাবে মুনাফা আদায়ৰ চেষ্টা কৰিছে বিজেপি চৰকাৰে মানুহক উঠাই লৈ ধাননি পথাৰত দলিয়াই পেলাইছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে এনেবোৰ কাৰ্য অমানৱীয় কেতিয়াও গ্ৰহণযোগ্য নহয় এনে কাৰ্য অবৈধ বাংলাদেশীক বিচৰাৰ নামত হাৰাশাস্তি কৰা হৈছে মুছলমানক এইদৰে AIUDFৰ বিধায়কৰ বিস্ফোৰণ হিমন্ত চৰকাৰৰ বিৰুদ্ধে আন এটা বিগ ব্ৰেকিং নিউজ গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পুনৰ অচিনাক্ত মেইল আৰু মেইল যোগে ভাবুকি পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান দুৰ্বৃত্তৰ অজ্ঞাত স্থানৰ পৰা ভাবুকি পৰা ইমেইল তাৰ পিছতেই হাহাকাৰ ঘটনা বিয়পি পৰাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ক টাৰ্গেট হোৱা দোৱা লাগিছে অধিবক্তাৰ লগতে সমগ্ৰ ন্যায়ালয়ৰ চৌহদত ন্যায়ালয়লৈ ৰাওনা আৰক্ষীৰ বোমা স্কোৱাডৰ দল পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই আন এটা গুৰুত্বপূৰ্ণ খবৰ অস্ত্ৰই শান্তি সমাধান নানে অস্ত্ৰৰ পৰিৱৰ্তে হাতত কলম কিতাপ তুলি দিয়ক হিমন্ত চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকক অস্ত্ৰৰ লাইচেন্স দিয়াৰ কথা ঘোষণা কৰাৰ পিছতেই এই মন্তব্য নেমচুৰ ফালৰ পৰা অস্ত্ৰই শান্তি আৰু সমাধান নানে অস্ত্ৰৰ পৰিৱৰ্তে হাতত কলম আৰু কিতাপ তুলি দিয়ক হিমন্ত চৰকাৰে যুৱ প্ৰজন্মক সংস্থাপনৰ ব্যৱস্থা কৰক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে অলিয়ে গলিয়ে থকা অবৈধ মদৰ দোকান বন্ধ কৰক বিজেপি চৰকাৰে খিলঞ্জীয়াক মাৰণাস্ত্ৰ প্ৰদান কৰা হ'ব বুলি কৰা ঘোষণাৰ পিছতেই গৰজি উঠিছে নেমচু বাংলাদেশীৰ পৰা ৰক্ষা কৰিবলৈ খিলঞ্জীয়াক অস্ত্ৰ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰিছিল ঘোষণা বাংলাদেশী বিতৰণৰ নামত শিশুৰ পৰা মহিলালৈকে অত্যাচাৰ কৰা হৈছে ভাৰতীয় মুছলমানক কষ্ট দি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা উলংঘা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মুখ্যমন্ত্ৰীক আহ্বান জনাই নেমচুৰ সভাপতি বদৰুল ইছলামৰ এই মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ চৰৰ খিলঞ্জীয়াক বাংলাদেশী সজোৱাৰ অধিকাৰ ক'ত পালে আৰক্ষীয়ে লণ্ডনৰ পৰা হুংকাৰ হাফিজ ইলিয়াছ আনচাৰীৰ অসমৰ সংখ্যালঘুৰ হৈ লণ্ডনৰ পৰা এইবাৰ মাত মাতিলে হাফিজ ইলিয়াছ আনচাৰীয়ে ৰাতিৰ ভিতৰতেই এজন ভাৰতীয় কেনেদৰে বাংলাদেশী হ'ব পাৰে বুলি প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা থকাৰ পাছতো কেনেদৰে বাংলাদেশী সজোৱা হ'ল খাইৰুল ইছলামৰ দৰে শিক্ষকক পিতৃ মাতৃৰ পৰিয়ালৰ সকলো প্ৰমাণপত্ৰ থকাৰ পিছতো কেনেদৰে বাংলাদেশী সজোৱা হৈছে ৰাতিৰ ভিতৰত এই সকল মানুহক সীমান্ত পাৰ কৰোৱাৰ পূৰ্বে কিয় এবাৰো ভবা নহ'ল বাংলাদেশী বৰ্ডাৰত দুই ফালৰ পৰা গুলিয়াগুলি হৈ আছে চৰকাৰে কিয় এবাৰো ভাবিবলৈ বাধ্য হোৱা নাই এয়া অন্যায় এয়া অবিচাৰ হৈছে চৰকাৰী এজন শিক্ষক কেনেকৈ বাংলাদেশী নাগৰিক হ'ব পাৰে চৰকাৰে নিজেই ভাবক যিসকল বুদ্ধিজীৱীক লৈ আমি গৌৰৱ কৰোঁ সেইসকল বুদ্ধিজীৱীও আজি কিয় নিমাত এয়া মানৱ অধিকাৰ আইন উলংঘা হোৱা নাইনে প্ৰশ্ন উত্থাপন কৰিছে হাফিজ ইলিয়াছে অসমৰ সংখ্যালঘুৰ হৈ এইবাৰ লণ্ডনৰ পৰা মাত মাতিলে হাফিজ ইলিয়াছ আনচাৰীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ খাইৰুলক আশ্ৰয় নিদিয়ে বাংলাদেশে খাইৰুলৰ দাবী মই ভাৰতীয় নাগৰিক সীমান্তত খাইৰুল ইছলামৰ বিড়ম্বনা খাইৰুল ইছলামক বাংলাদেশলৈ পঠাই দিছিল অসম আৰক্ষীয়ে কিন্তু কেতিয়া বাংলাদেশতো আশ্ৰয় নিদিয়ে অবৈধ বাংলাদেশী নাগৰিক খাইৰুল ইছলামক পুনৰ ভাৰতলৈ ঘূৰাই পঠিয়াব বিচাৰিছে বিজিবিয়ে 2 দিন বাংলাদেশৰ ৰৌমাৰীৰ আশ্ৰয় শিবিৰত ৰখাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৃহস্পতিবাৰেও খাইৰুলক উভতাই পঠাবলৈ পুনৰ সীমান্তলৈ লৈ আহিছে বিজিবিয়ে অৱশ্যে খাইৰুলৰ সৈতে একেলগে বিতাড়িতসকলক আশ্ৰয় দিছে বাংলাদেশে
বিদেশী চিনাক্ত খাইৰুল ইছলামৰ দাবী মই প্ৰকৃত ভাৰতীয় নাগৰিক মই বাংলাদেশী নাগৰিক নহয় হাতজোৰ কৰি বিদেশী চিনাক্ত খাইৰুল ইছলামে কৰিলে এই দাবী মৰিগাঁৱৰ মিকিৰ ভেটাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বাংলাদেশী খাইৰুল ইছলামক ইফালে খাইৰুল ইছলাম আছিল অসমৰ প্ৰাথমিক বিদ্যালয়ৰ চৰকাৰী শিক্ষক হোৱাৰ পিছতো বাংলাদেশী চিনাক্ত হৈছিল আৰু আনপিনে খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স দিয়াৰ কথা ঘোষণা কৰাৰ পিছতে এতিয়া সংখ্যালঘু ৰাইজৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে সংখ্যালঘু এলেকাত খিলঞ্জীয়াক দিয়া হ'ব অস্ত্ৰৰ লাইসেন্স মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমক অশান্ত কৰাৰ চেষ্টা কৰিছে যাৰ বাবে এই সিদ্ধান্ত এনেকুৱা চিন্তাধাৰাৰে অসমখনক উন্নয়ন কৰাৰ সপোন বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে মুখ্যমন্ত্ৰীয়ে ভংগ কৰিছে সংবিধানৰ 14 আৰু 21 নং অনুচ্ছেদ জনতাক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাটো অযুক্তিকৰ কথা সৰকাৰ জনসাধাৰণক সুৰক্ষা দিয়াত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰ যাৰ বাবে চৰকাৰে এনে ধৰণৰ অদৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিছে খিলঞ্জীয়াক অস্ত্ৰৰ লাইসেন্স প্ৰদানৰ সিদ্ধান্তক মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান বিটিআৰ নেমচুৰ আন এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ব্ৰেকিং নিউজ পিঅ'কে কেৱল ভাৰতৰ শীঘ্ৰেই ভাৰতে কাঢ়ি ল'ব পাক অধিকৃত কাশ্মীৰ পাকিস্তানক প্ৰত্যাহ্বান জনাই ডাঙৰ মন্তব্য ৰাজনাথ সিঙৰ পিঅ'কে সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ডাঙৰ মন্তব্য পিঅ'কে কেৱল ভাৰতৰ পিঅ'কে ভাৰতৰ আৰু ভাৰতৰ হৈ থাকিব পিঅ'কে ভাৰতৰ এটা অংশ পাক অধিকৃত পিঅ'কে কাঢ়ি ল'ব ভাৰতে এদিন নিশ্চয় পিঅ'কে ভাৰতৰ অধীনত আহিব বুলি ডাঙৰ ঘোষণা ৰাজনাথ সিঙৰ পিঅ'কেত বাস কৰা সকলো নাগৰিক প্ৰকৃত ভাৰতীয় নাগৰিক পিঅ'কে আমাৰ পৰা বিচ্ছিন্ন হৈ আছে যদিও শীঘ্ৰেই ভাৰতৰ হাতলৈ আহিব পিঅ'কে পাকিস্তানে বৰ্তমান সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াটো ভুল বুলি উপলব্ধি কৰিছে পাকিস্তানৰ লগত আলোচনা হ'লে পিঅ'কে আৰু সন্ত্ৰাসবাদৰ ওপৰতহে আলোচনা হ'ব পাকিস্তানক প্ৰত্যাহ্বান জনাই ৰাজনাথ সিঙৰ এই ডাঙৰ মন্তব্য আৰু আনপিনে পাকিস্তানত পুনৰ ড্ৰোন আক্ৰমণ 22 জনতকৈও অধিক আহত হৈছে বুলি জানিব পৰা গৈছে পুনৰ অশান্ত হৈ পৰিছে পাকিস্তানত পুনৰ আক্ৰমণ ভাৰতৰ সৈতে যুদ্ধ বিৰতিৰ পাছতো পাকিস্তানত পুনৰ ড্ৰোন আক্ৰমণ ড্ৰোনৰ সহায়ত বিস্ফোৰণকে ধৰি ভয়ংকৰ আক্ৰমণ পাকিস্তানক ড্ৰোন আক্ৰমণত বৰ্তমানলৈকে 22 গৰাকী লোক আহত হোৱাৰ তথ্য আহি পৰিছে কোনো অজ্ঞাত দুৰ্বৃত্তই ড্ৰোনেৰে আক্ৰমণ চলাই চিৰবৈৰী শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ ওপৰত পাকিস্তানৰ দক্ষিণ ৱাজিৰিস্তানত হোৱা ড্ৰোন আক্ৰমণৰ পাছতে হাহাকাৰ পৰিস্থিতি আহত হোৱা লোকৰ সংখ্যা লুকুৱাৰ চেষ্টা পাকিস্তান চৰকাৰৰ কেনেকৈ কোনে ড্ৰোনেৰে আক্ৰমণ কৰিলে সেয়া এতিয়াও স্পষ্ট কৰিব পৰা নাই পাকিস্তান চৰকাৰে এখন খেলপথাৰক টাৰ্গেট কৰি অজ্ঞাত দুৰ্বৃত্তই চলালে এই ড্ৰোন আক্ৰমণ ভাৰতৰ সৈতে যুদ্ধ বিৰতিৰ পাছতো পাকিস্তানত পুনৰ ড্ৰোন আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে 22 জনতকৈও অধিক পাকিস্তানী নাগৰিক আহত হৈছে বুলি জানিব পৰা গৈছে এটা জৰুৰী খবৰ স্তব্ধ উজনিৰ যাতায়াত এজাক বৰষুণতে স্তব্ধ হৈ পৰিল উজনি অসমৰ যাতায়াত ব্যৱস্থা জোৰাবাটত কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ পৰাপক্ষত আপুনি গুৱাহাটীলৈ নাহিব উৰণ সেতুৰ তলত সাগৰ সদৃশ পৰিৱেশ সৃষ্টি হৈছে জোৰাবাটত এই পৰিৱেশ দেখিবলৈ পোৱা গৈছে কৃত্ৰিম বানত উৰি গৈছে কেইবাখনো বিলাসী বাহন জোৰাবাটত মেঘালয়ৰ পানীয়ে বুৰালে 27 আৰু 6 নং ৰাষ্ট্ৰীয় ঘাইপথ মেঘালয়ৰ ৰঙাপানী সোমাইছে মহানগৰীত আৰু তাৰ পিছতে ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ঘণ্টা ধৰি আবদ্ধ উজনি নামনিমুৱা দিবানৈশ বাছ এজাক বৰষুণতে স্তব্ধ হ'ল উজনি অসমৰ যাতায়াত ব্যৱস্থা বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ওয়েদাৰ আপডেট দুমুখা বৰষুণৰ তাণ্ডৱ লীলা এখন দুখন নহয় 29খন জিলাত এলাৰ্ট জাৰি সাৱধান হওক ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি উৰে নিশা ধাৰাসাৰ বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীতো ধাৰাসাৰ বৰষুণ জলমগ্ন হৈ পৰিছে মহানগৰী গুৱাহাটীৰ কেইবাটাও প্ৰান্ত এখন দুখন নহয় 29খনকৈ জিলাত হাই এলাৰ্ট জাৰি দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা ধুবুৰী বঙাইগাঁৱত হাই এলাৰ্ট চিৰাং কোকৰাঝাৰ বৰপেটা কামৰূপ মেট্ৰ নলবাৰী দৰঙত হাই এলাৰ্ট বাক্সা মৰিগাঁও নগাঁও শোণিতপুৰ পশ্চিম কাৰ্বি আংলঙত হাই এলাৰ্ট বিশ্বনাথ কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওত হাই এলাৰ্ট জাৰি খুজাই গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজিত হাই এলাৰ্ট জাৰি আপোনাৰ অঞ্চলত বৰ্তমানৰ বতৰ কেনেকুৱা কমেণ্ট বক্সৰ জৰিয়তে আমাক জনাই দিয়ক আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এই গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰা হৈছে সকলোকে সাৱধান হৈ থাকিব
আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ 30 মেত উজনি কঁপাব বীৰ লাচিত সেনাই 30 মেত উজনি অসম কঁপাবলৈ সাজু হৈ পৰিছে বীৰ লাচিত সেনাৰ শ শ সৈনিক ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা যোৰহাটলৈ যাব বীৰ লাচিত সেনাৰ সৈনিকসকল আজাদ চৌধুৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত ধাৰাবাহিক প্ৰতিবাদৰ হুংকাৰ বীৰ লাচিত সেনাৰ অহা 30 মেত যোৰহাটত পুনৰ হ'ব তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী আজিও যোৰহাটত বিক্ষোভ কাৰ্যসূচী বীৰ লাচিত সেনাৰ ফালৰ পৰা 30 মেত প্ৰতিখন জিলাৰ লাচিত সেনাৰ সৈনিকে যোৰহাটত সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ 30 মেত উজনি অসম কঁপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈ পৰিছে বীৰ লাচিত সেনাৰ সৈনিকসকল ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা যোৰহাটলৈ যাব বীৰ লাচিত সেনাৰ শ শ সৈনিক আৰু কৰিব প্ৰতিবাদ